1947 চনৰ 15 আগষ্টৰ নিশা 12 বজাত ভাৰতে স্বাধীনতা লাভ কৰিছিল আমি সকলোৱে জানো কিন্তু আপোনালোকে এবাৰ ভাবি চাইছেনে যে নিশা 12 বজাত কিয় দিনৰ পোহৰত কিয় নহল ইয়াৰ আৰৰ কাহিনী বৰ আকৰ্ষণীয় 1947 চনৰ ফেব্ৰুৱাৰী মাহতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ক্লেমেণ্ট এটলিয়ে ঘোষণা কৰি থৈ দিছিল 1948 চনৰ জুন মাহৰ ভিতৰত ভাৰতক স্বাধীন কৰি দিয়া হ'ব আকৌ কলো 1948 চনৰ জুন মাহৰ ভিতৰত কিন্তু ভাৰতত উপস্থিত হৈ লৰ্ড মাউণ্টবেটেনে অনুভৱ কৰিলে যে ইংৰাজৰ হাতত ইমান সময় নাই কিয়নো দেশত সাম্প্ৰদায়িক হিংসাৰ জুইৰ উত্তাপ যথেষ্ট বৃদ্ধি পাইছিল জ্বলি চাৰখাৰ হৈ গৈছিল পঞ্জাব আৰু বংগ কংগ্ৰেছ আৰু মুছলিম লীগৰ কোনো বুজাবুজি নোহোৱাটো নিশ্চিত হৈ গৈছিল আৰু এই সকলোবোৰ দেখি মাউণ্টবেটেনে স্বাধীনতাৰ দিন প্ৰায় 10 মাহ আগুৱাই দিলে দিন নিৰ্ধাৰণ কৰা হ'ল 15 আগষ্ট 1947 কিন্তু এই দিনটো কোনো সাধাৰণ দিন নাছিল কিয়নো তাৰ ঠিক 2 বছৰ আগতে অৰ্থাৎ 15 আগষ্ট 1945 চনত জাপানে মিত্ৰশক্তিৰ সন্মুখত আত্মসমৰ্পণৰ ঘোষণা কৰিছিল আৰু এই যুদ্ধত মাউণ্টবেটেনে দক্ষিণ পূব এছিয়াত মিত্ৰ দেশসমূহৰ সেনাৰ সৰ্বোচ্চ কমাণ্ডাৰৰ দায়িত্বত আছিল এই তাৰিখ মাউণ্টবেটেনৰ সৈন্য সফলতাক লৈ জড়িত আছিল দিন ঘোষণা হৈ গ'ল কিন্তু 15 আগষ্টৰ তাৰিখ দেখাৰ লগে লগে ভাৰতীয় জ্যোতিষীসকলৰ মাজত চিন্তা বৃদ্ধি পালে জ্যোতিষীসকলৰ পৰামৰ্শ 1947 চনৰ 15 আগষ্টৰ দিনটো আছিল শুকুৰবাৰ আৰু সেই দিনটো জ্যোতিষীসকলৰ মতে অনুকূল নাছিল কিয়নো তেওঁলোকৰ মতে সেই সময়কণ কৃষ্ণপক্ষৰ চতুৰ্দশী সমাপ্তি হৈ অমাৱস্যাৰ দিশে আগবাঢ়িছিল কিন্তু ইতিমধ্যে ব্ৰিটিছ সংসদত ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 পাৰিত হৈছিল গতিকে দিন সলনিৰ কোনো বিকল্পই নাই গভীৰ চিন্তাত পৰিল জ্যোতিষীসকল আৰু ভাৰতীয় ৰাজনীতিকসকল কি কৰা যায় অৱশেষত মাজৰাতি এটা সমাধান উলিওৱা হ'ল য'ত জ্যোতিষীসকলে 14 আগষ্টৰ ৰাতি আৰু 15 আগষ্টৰ পুৱাৰ মাজৰ সময়খিনি গ্ৰহৰ গতিবিধিৰ অৱস্থান নিৰীক্ষণ কৰিলে আৰু সেই লগ্ন দেখা গ'ল মধ্যৰাতি অৰ্থাৎ ভাৰতীয় বিশ্বাস অনুসৰি সেই সময়ছোৱাত বৃষ ৰাশি উদিত হৈ শুভ মুহূৰ্ত আহিব আৰু ব্ৰিটিছে বান্ধি দিয়া 15 আগষ্ট তাৰিখো বাহাল থাকিব জ্যোতিষীৰ মতে বৃষ স্থিৰ ৰাখি আৰু যিকোনো শুভ কামৰ বাবে উৎকৃষ্ট লগ্ন এখন এনেকুৱা দেশ যি বিভাজন হিংসা আৰু স্বাধীনতাৰ এক অস্থিৰ মুহূৰ্তত আছিল তেনে এখন দেশৰ এই ঐতিহাসিক মুহূৰ্তৰ বাবে স্থিৰ লগ্নই আটাইতকৈ জৰুৰী বুলি বিবেচিত হৈছিল সেয়েহে স্বাধীনতা হস্তান্তৰৰ সময় নিশা 12 বজাৰ আশে-পাশে ৰখা হ'ল যাতে তাৰিখ আৰু মুহূৰ্ত উভয় পক্ষৰে দাবী বাহাল থাকে আৰু সেয়ে নিশা 12 বজাৰ লগে লগে দিল্লীৰ আকাশে বতাহে গুঞ্জৰিত হৈ উঠিল সেই বিখ্যাত ট্ৰিষ্ট উইথ ডেষ্টিনি